আজিৰ ভিডিঅ'টোত ক্লাছ 6 ইংৰাজী লেসন 2 দ্য গোল্ডেন টাচ পাৰ্টৰ যিমান এক্টিভিটিজ দিয়া আছে আলোচনা কৰা হ'ব। তোমালোকে প্ৰশ্নসমূহ লিখি লৈ ভালদৰে পঢ়িবা। Question number 1, answer the following questions. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰা। A number, what did the king wish for? ৰজাই কি ইচ্ছা প্ৰকাশ কৰিছিল? Wish for মানে হৈছে ইচ্ছা প্ৰকাশ কৰা। Answer, the king wished that everything he touched would turn into gold. ৰজাই ইচ্ছা প্ৰকাশ কৰিছিল যে তেওঁ স্পৰ্শ কৰা প্ৰতিটো বস্তু যাতে সোণলৈ ৰূপান্তৰিত হয়। গোল্ড মানে হৈছে সোণ, টাৰ্ন ইনটু মানে হৈছে ৰূপান্তৰিত হোৱা, সলনি হোৱা, টাচ মানে হৈছে স্পৰ্শ কৰা, এভৰিথিং মানে হৈছে প্ৰতিটো বস্তু। Question number B, how did the king test his power? ৰজাই তেওঁৰ ক্ষমতা কেনেদৰে পৰীক্ষা কৰিছিল? টেষ্ট মানে হৈছে পৰীক্ষা কৰা, পাৱাৰ মানে হৈছে ক্ষমতা। Answer, the king tested his power by touching a stone. As soon as he touched the stone, it turned into gold. ৰজাই তেওঁৰ ক্ষমতা এটা শিল স্পৰ্শ কৰি পৰীক্ষা কৰিছিল। তেওঁ শিলটো স্পৰ্শ কৰাৰ লগে লগে এইটো সোণলৈ ৰূপান্তৰিত হৈছিল। ষ্টন মানে হৈছে শিল আৰু as soon as মানে হৈছে লগে লগে। বি নম্বৰ প্ৰশ্ন হৈ গ'ল। Question number C, what happened to the princess when the king hugged her? যেতিয়া ৰজাই ৰাজকুমাৰীজনীক সাৱটি ধৰিছিল তেতিয়া কি ঘটিছিল? হাগটো মানে হৈছে সাৱটি ধৰা, প্ৰিন্সেছ মানে ৰাজকুমাৰী, হ্যাপেন মানে হৈছে সংঘটিত হোৱা। Answer, when the king hugged his daughter, she turned into a statue of gold. যেতিয়া ৰজাই তেওঁৰ জীয়াৰীক সাৱটি ধৰিছিল তাই এটা সোণৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈছিল। ষ্টাচু মানে হৈছে মূৰ্তি, ডটাৰ মানে হৈছে জীয়াৰী বা ছোৱালী। Question number D, how did the king get rid of his golden touch? ৰজাই গোল্ডেন টাচ বৰদানটোৰ পৰা কেনেকৈ মুক্তি লাভ কৰিছিল? Get rid of মানে হৈছে মুক্তি লাভ কৰা। Answer, King Midas got rid of his golden touch by washing his hands in the river. ৰজা মিদাসে তেওঁৰ গোল্ডেন টাচ বৰদানটোৰ পৰা মুক্তি লাভ কৰিছিল নদীৰ পানীত হাত দুখন ধুই। ৱাশ্বিং মানে হৈছে ধোৱা, হ্যান্ডস মানে হাত, রিভার মানে নদী। Question number E, what lesson did King Midas learn at the end? অবশেষত ৰজা মিদাসে কি শিক্ষা লাভ কৰিছিল? এণ্ড মানে হৈছে অবশেষত। Answer, King Midas learned at the end that love and happiness are worth more than gold. Greed makes a man blind and foolish. ৰজা মিদাসে অবশেষত শিক্ষা লাভ কৰিছিল যে ভালপোৱা আৰু সুখ সোণতকৈ বেছি দামী, লোভে মানুহক কণা আৰু মূৰ্খ সজায়। ফুলিশ মানে হৈছে মূৰ্খ, ব্লাইণ্ড মানে হৈছে কণা, গ্ৰীড মানে হৈছে লোভ, অৰ্থ মোৰ মানে হৈছে বেছি দামী। ওৱান নম্বৰ প্ৰশ্ন হৈ গ'ল। এতিয়া question number 2, read the following statements, put a tick on the correct statement and cross on the incorrect ones. তলত দিয়া উক্তিসমূহ পঢ়া, উক্তিসমূহ পঢ়ি ভুল উক্তিসমূহত ক্ৰছ চিন দিব লাগিব আৰু শুদ্ধ উক্তিসমূহত ৰাইট চিন দিব লাগিব। A number, Midas was very happy with his wealth. মিদাস তেওঁৰ সম্পত্তিক লৈ বৰ সুখী আছিলে, এইটো ভুল হ'ব, তেওঁ সুখী নাছিলে। B number, the king tested his new power by touching a stone. ৰজাই এটা শিল স্পৰ্শ কৰি তেওঁৰ নতুন ক্ষমতা প্ৰমাণ কৰিছিলে, পৰীক্ষা কৰিছিলে, এইটো ৰাইট হ'ব। C number, the divine spirit did not warn Midas. যিটো স্বৰ্গীয় আত্মা আছিলে, ডিভাইন স্পিৰিট আছিলে, মিদাসক কোনো সতৰ্ক কৰা নাছিল, এইটো কি হ'ব? ভুল হ'ব। তাৰপিছত ডি নম্বৰ, when Midas touched a stone, it turned into gold. যেতিয়া মিদাসে এটা শিল স্পৰ্শ কৰিছিলে এইটো সোণলৈ ৰূপান্তৰিত হৈছিল, এইটো শুদ্ধ হ'ব। ই নম্বৰ, the divine spirit did not solve Midas' problem. স্বৰ্গীয় আত্মাটোৱে ডিভাইন স্পিৰিটটোৱে মিদাসৰ সমস্যাৰ সমাধান কৰা নাছিলে, এইটো ভুল হ'ব। মিদাসৰ সমস্যাৰ সমাধান কৰিছিলে, মিদাসক নদীৰ পানীত গৈ হাত দুখন ধুবলৈ কৈছিলে তেওঁৰ গোল্ডেন টাচ বৰদানটোৰ পৰা মুক্তি লাভ কৰিবলৈ, আৰু তেনে কৰাত মিদাসে কি কৰিছিলে? মুক্তি লাভ কৰিছিল। এতিয়া question number 3, read the sentences given below and replace the underlined part with a word from the box. তলত দিয়া বাক্যসমূহ পঢ়ি
আণ্ডাৰলাইন কৰা শব্দসমূহ বাক্সত দিয়া শব্দসমূহৰ সৈতে ৰিপ্লেচ কৰিব লাগিব 1 নম্বৰ মিদাস ৱাজ সাৰপ্ৰাইজড মিদাস সাৰপ্ৰাইজড হৈছিল আচৰিত হৈছিল সাৰপ্ৰাইজ মানে হৈছে আচৰিত হোৱা আৰু সাৰপ্ৰাইজৰ লগত কোনটো মিলিব 1 নম্বৰ এইটো হ'ব সাৰপ্ৰাইজৰ লগত শকড মানে আচৰিত হোৱা সাৰপ্ৰাইজ মানেও আচৰিত হোৱা এইটো মিলিব 2 নম্বৰ দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইশ ডিভাইন স্পিৰিটটোৱে ৰজা মিদাসৰ ইচ্ছা পৰিপূৰ্ণ কৰিবলৈ মান্তি হৈছিল ইয়াত এগ্ৰিড টু ফুলফিল ইয়াৰ লগত কোনটো মিলিব কোনটোৰ অৰ্থ একে এইটো গ্ৰান্টেড তো 2 নম্বৰত এইটো বহিব 3 নম্বৰ মিদাস ডিমান্ডেড ফোর্সফুলি that his wish be fulfilled মিদাসে বলপূৰ্বকভাৱে দাবী কৰিছিল যে তেওঁৰ যেটো ইচ্ছা হেটো যাতে কি হয় পৰিপূৰণ হয় ইয়াত ডিমান্ডেড ফোর্সফুলি ইয়াৰ লগত কোনটো মিলিব ইনসিস্টেড এইটো মিলিব ইনসিস্টেড মানে হৈছে ডিমান্ডেড ফোর্সফুলি 4 number Midas was happy and enthusiastic when his wish was fulfilled Midas happy আৰু enthusiastic হৈছিল যেতিয়া তেওঁৰ ইচ্ছা কি হৈছিল ফুলফিল হৈছিল পৰিপূৰ্ণ হৈছিল ইয়াত happy আৰু enthusiastic মানে হৈছে কোনটো এইটো 4 নম্বৰ হ'ব এইটো excited তো 3 নম্বৰ হৈ গল ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্ন choose the correct alternatives from the options to complete each sentence প্ৰতিটো সেন্টেন্স পূৰণ কৰিবলৈ তাত থকা 4টা অপচনৰ পৰা কি কৰিব লাগিব বাছি ল'ব লাগিব এ নম্বৰ কিং মিদাস greatest desire was to এটো হ'ব 2 নম্বৰটো have more gold বেছি সোণ থকাটো কিং মিদাসৰ আটাইতকৈ ডাঙৰ আকাংক্ষা আছিল বি নম্বৰ ড্যাশ গ্ৰান্টেড দ্য উইশ অফ কিং মিদাসৰ ইচ্ছা কোনে পূৰণ কৰিছিল এটো হ'ব 2 নম্বৰ দ্য ডিভাইন স্পিৰিট সি নম্বৰ কিং মিদাস গট ৰিড অফ হিজ গোল্ডেন টাচ বাই ড্যাশ ৰজা মিদাসে তেওঁৰ গোল্ডেন টাচ বৰদান্তৰ পৰা মুক্তি লাভ কৰিছিল কি কৰি এটোৰ উত্তৰ 2 নম্বৰটো হ'ব washing his hands in the river নদীৰ পানীত তেওঁৰ হাত দুখন ধুই ৰজা মিদাসে তেওঁৰ গোল্ডেন টাচ বৰদান্তৰ পৰা মুক্তি লাভ কৰিছিল ডি নম্বৰ the lesson that king midas learned from his experience is that ৰজা মিদাসে তেওঁৰ অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাটো আছিল এটো হ'ব আনসার 3 নম্বৰটো love and happiness are worth more than gold সোণতকৈ ভালপোৱা আৰু সুখটো বেছি কি দামী ই নাম্বার after losing the golden touch king midas dash golden touch বৰদান্তৰ পৰা মুক্তি লাভ কৰাৰ পিছত কিং মিদাস কি হৈছিল এটো 2 নম্বৰটো হ'ব become wiser বেছি জ্ঞানী হৈ পৰিছিল F number the message that the story conveys is that কাহিনীটোৱে প্ৰদান কৰা বাৰ্তাটো আছিল greed makes a man blind and foolish লোভে মানুহক কি কৰে কণা আৰু মূৰ্খ বনায় তে আমাৰ 4 নম্বৰটো হৈ গল 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ এ এইবিলাক প্ৰশ্ন নালাগে বি টো লাগিব বি দিয়াত বেস ফর্ম বিলাক দিয়া আছে পাস্ট ফর্ম বিলাক লিখিব লাগিব প্ৰতিটো ভাৰ্বৰ কি থাকে তিনিটা ফর্ম থাকে বেস ফর্ম পাস্ট ফর্ম আৰু পাস্ট পাৰ্টিসিপল ফর্ম বেস ফর্মক কিছুমান কিতাপত v1 বুলি দিয়া আছে পাস্ট ফর্মক v2 আৰু পাস্ট পাৰ্টিসিপলক v3 বুলি দিয়া আছে
তো ইয়াত লিভ ইয়াৰ পাষ্ট ফৰ্ম কি হ'ব লিভড খুবেই সহজ টাৰ্ণ কি হ'ব টাৰ্ণড অকল ইডি লগাই দিলে হৈ গ'ল টাচ কি হ'ব টাস্কড শক কি হ'ব শকড ৰিয়েলাইজ কি হ'ব ৰিয়েলাইজড বা ৰিয়েলাইজড তাৰপিছত 8 নম্বৰ নালাগে 9 নম্বৰ এটো নালাগে কোশ্চেন নম্বৰ 10A ইয়াত সিলেবল নামৰ এটা বস্তু দিয়া আছে সিলেবল মানে হৈছে কোনো এটা শব্দ আমি কিমানবাৰ উচ্চাৰণ কৰিব পাৰো তাক সিলেবল বুলি কয় যেনে ফুলফিল শব্দটো আমি দুবাৰ উচ্চাৰণ কৰোঁ প্ৰথমে হৈছে ফুল তাৰপিছত আমি উচ্চাৰণ কৰোঁ ফিল তো গতিকে ইয়াত সিলেবল কেইটা আছে দুটা তাৰপিছত মেজিকেল শব্দটো আমি তিনিবাৰ উচ্চাৰণ কৰোঁ প্ৰথমে মে তাৰপিছত জিআইজি সিএল কেল মেজিকেল তিনিবাৰ সেই কাৰণে ইয়াত সিলেবল কেইটা তিনিটা তাৰপিছত সেলিব্ৰেশন আমি কেইবাৰ উচ্চাৰণ কৰোঁ চাৰিবাৰত প্ৰথমে সিই তাৰপিছত এলই তাৰপিছত বিআৰএ তাৰপিছত টিআইওএন সেলিব্রেশন তো এইটো কি হ'ব 4 সিলেবল এটা হ'ব 4 তাৰপিছত কি আছে কনস্ট্যান্টলি আমি প্ৰথমে কি উচ্চাৰণ কৰোঁ CONS কনস তাৰপিছত TNT টেন্ট LYLI তিনিবাৰ উচ্চাৰণ কৰোঁ সেই কাৰণে ইয়াৰ সিলেবল হ'ব কি 3 তো এনেকৈ কোনো এটা শব্দ যদি আমি এবাৰ উচ্চাৰণ কৰোঁ সেইটো কি হ'ব তাত কেইটা সিলেবল থাকিব এটা যদি দুবাৰ উচ্চাৰণ কৰিব পাৰো তাত থাকিব দুটা সিলেবল তিনিবাৰ উচ্চাৰণ কৰিব পাৰিলে তিনিটা চাৰিবাৰ কৰিলে চাৰিটা পাঁচবাৰ কৰিলে পাঁচটা বুজি পাইছা তো পাৰ্টটো শেষ হ'ল তোমালোকক যদি ভিডিওটো ভাল লাগিছে তেনেহলে তোমালোকে লাইক কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু নিজৰ লগৰীয়াবোৰৰ লগত তোমালোকে কি কৰিবা ভিডিওটো শ্বেয়াৰ কৰি দিবা